মই নাভাবো যে তেওঁলোক গুৱাহাটীত আছে আৰু কাৰণ গুৱাহাটীত থাকিলে ডেফিনেটলি তেওঁলোকে পুলিচক যোগাযোগ কৰিলেহেঁতেন প্ৰটেকশ্যন বা আন কিবা কাৰণত আৰু আমি যেহেতু আমাৰ SITয়ে টেলিফোনবিলাকো ট্ৰেক কৰিব পাৰে মই যিমান দূৰ জানো তেওঁলোক এই মই কথা কোৱা মুহূৰ্তলৈকে অসমত নাই এতিয়া বিভিন্ন কথা বতৰা ওলাই থাকিব আৰু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বাতৰিৰ পৰা আমি দূৰত থাকিব লাগে আৰু শ্যামকানু মহন্ত অসমত আহিলেও আমি তেওঁক সোধপোছ কৰিব লাগিব তেওঁক মাতিব লাগিব গতিকে ই এটা আইন আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজেৰে গোটেইটো আগবাঢ়িব সেইকাৰণে যিসকলে জুবিনক ভাল পায় তেওঁলোকক মই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ পৰা আমি উৰা বাতৰি বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজেৰে বিভ্ৰান্ত নিজেও হ'ব নালাগে আনকো বিভ্ৰান্ত কৰিব নালাগে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক SITয়ে ভাল কৰি তদন্ত কৰিব আৰু SIT যদি কৰবাত ব্যৰ্থ হয় আমি CBI লৈকে হলেও পঠিয়াম গতিকে আমাৰ দৃষ্টিভংগী স্পষ্ট যে আমি সিদিনাখন কি ঘটনা হৈছিল তাক আমি বিচাৰি উলিয়াম আৰু তাৰ ক্ষেত্ৰত আমি আপোচ নকৰো কিন্তু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে সকলোকে এক প্ৰকাৰ ব্যতিব্যস্ত কৰি ৰাখিব আসল কথাটোত আমি যাব নোৱাৰিম সেইকাৰণে মই ভাবো যে আমি সকলোৱে কিছুদিন SITক সহযোগ কৰা উচিত আৰু যেতিয়া আমি সকলোৱে অনুভৱ কৰিম যে SITয়ে ভাল কাম কৰিব পৰা নাই তেতিয়া আমি CBI লৈকেও পঠিয়াব পাৰিম সেইকাৰণে আমি অত্যন্ত ধৈৰ্যৰে সৈতে অপেক্ষা কৰিব লাগে ভিছেৰা ৰিপৰ্ট আহিব পোষ্টমৰ্টেম ৰিপৰ্ট আহিব ছিংগাপুৰৰ পৰা মানুহখিনিক উভতাই আনিব লাগিব সেই সময়ত যোন আছিলে ই এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব কিন্তু যদি কোনোবাই কয় ইনষ্টেণ্ট জাষ্টিচ লাগিব তেতিয়াহ'লেতো কোৰ্টত আমি ফেইল হৈ যাম কাৰণ আদালতেতো আবেগটো নুবুজিব আদালতে পইণ্ট টু পইণ্ট উত্তৰ বিচাৰিব সেইকাৰণে আদালতক সন্তুষ্ট কৰিব পৰাকৈ SITয়ে কাম কৰিব লাগিব আপোনালোক সকলোৱে চৰকাৰক সহযোগিতা কৰক আমি সকলো জুবিন অনুৰাগী কোনো বেছি নহয় কোনো কম নহয় সেইকাৰণে আমাক এটা নিৰ্দিষ্ট গতিত আগবাঢ়ি যাবলৈ সহায় কৰক মই তেনেকে যদি আপোনালোকে ব্যক্তিৰ নাম অসমৰ মুখ্যমন্ত্ৰীক সুধিব আৰম্ভ কৰে তেতিয়াহ'লে মোৰ কাৰণে দিগদাৰী হৈ যাব শেখৰ গোস্বামী সন্দীপন গাৰ্গ সঞ্জীৱ নাৰায়ণ নিশিতা গোস্বামী অমৃতপ্ৰভা মহন্ত বহুত জনৰ নাম ওলাই আছে সকলোকে এজনকৈ মাতিব লাগিব অন্তত 24 ঘণ্টা 48 ঘণ্টা কোৱেশ্যন কৰিব লাগিব সকলোবিলাক আপোনালোকৰ যিমান প্ৰশ্নৰ উত্তৰ আছে অহা 10-15 দিনত সকলো প্ৰশ্নৰ উত্তৰ পাই যাব ইয়াতখনত যিমান ব্যক্তি আছিলে 15 জন যি ব্যক্তি আছিলে গোটেইকেইজন তদন্তৰ আওতাত আহিব লাগিব যি